নমস্কাৰ মৰমৰ বন্ধু বান্ধৱীসকল, আপোনালোকৰ বাবে কি আছে এটা ভাল খবৰ। ভাল খবৰটো কি আপোনালোকে জানে আৰু কি সেইটো ভাল খবৰটো ইয়াত এক্সিছ বেংকৰ মানে যিটো ৰিক্ৰুইটমেণ্ট দিছে 2025-ত ইয়াত কি আছে এক্সিছ বেংকৰ টোটাল পোষ্ট আছে কিমান 6000 মানে 6100 প্লাছ আছে। ইয়াত 6100 প্লাছ আছে ভেকেঞ্চি। ইয়াত কি আছে অনলাইন এপ্লাই মানে কৰিব লাগিব। গোটেইখিনি দেখাই আছোঁ আপোনালোকক আৰু মানে ক'ত এপ্লাই কৰিব লাগিব, কেনেকৈ এপ্লাই কৰিব লাগিব, লিংকটো মই ডিছক্ৰিপশ্যনত মই দি দিম, তাৰ পৰা আপোনালোকে এপ্লাই কৰিব পাৰিব। অ'কে, ইয়াত দেখা কি আছে মানে যিটো অৰ্গানাইজেশ্যনত মানে যিটো নাম হয় মানে এক্সিছ বেংকৰ হয় আৰু পোষ্ট আছে কিমান টোটাল পোষ্ট আছে 6184 আছে আৰু মানে যিটো কোৱালিফিকেশ্যন বেছি নহয় অলপে কি আছে অনলি 10 পাছ হয় আৰু কি আছে যদি আপুনি গ্ৰেজুৱেট হয় সেইটো হ'ব আৰু যদি আপুনি কি হাই ছেকেণ্ডেৰী পাছ হয় তেনেহ'লেও এপ্লাই কৰিব পাৰিবা। কি আছে 10 পাছ হাই ছেকেণ্ডেৰী পাছ আৰু কি আছে গ্ৰেজুৱেট যদি আপোনালোকে কৰিছা তেনেহ'লে সেই পোষ্টত এপ্লাই কৰিব পাৰিব। একো নহয়, আপোনালোকৰ চিন্তা নহয়, সেইটো কোনো কি আছে এক্সাম দিব নালাগে। সিলেকশ্যন প্ৰচেছটো আপোনালোকে দেখিছে কি আছে ইণ্টাৰভিউ NDB আছে। ইয়াত অনলাইন এপ্লাই যিটো মানে ডেট অনলাইন কি আছে 4 নৱেম্বৰৰ পৰা ষ্টাৰ্ট হৈছে মানে আৰম্ভ হৈছে আৰু ইয়াৰ লাষ্ট ডেটটো কি আছে 28 ডিচেম্বৰলৈকে মানে চলি থাকিব। আৰু ৱেবছাইটটো মানে যিটো লিংক মই দি দিম ইয়াত দেখা পোষ্ট অফ কি আছে ভেকেঞ্চি আছে কি আছে টোটাল নাম্বাৰ অফ পোষ্ট অফ 6100 প্লাছ আছে। নেম অফ পোষ্ট কি পোষ্ট আছে পোষ্ট কেইটাৰ মই নাম কৈ দি আছোঁ আপোনালোকে দেখি ল'ব। কি আছে কেচিয়াৰ, বেংকাৰ, কি আছে ৰিলেশ্যনশ্বিপ অফিচাৰ আৰু কি এছিষ্টেণ্ট মেনেজাৰ আৰু ক্লাৰ্কৰ যিটো পোষ্ট হয় মানে সেইটো ভাল বহুত ভাল হয় আৰু PO সেইটো ভাল হয় আৰু যি কেচিয়াৰ সেইটোতো আৰু ভাল আপোনালোকে দেখি আছে। আৰু ইয়াতকে চেলছ অফিচাৰ পিয়ন চুইপাৰ আপোনালোকে দেখি আছে। আৰু এজ যিটো লিমিট হয় এজ লিমিটটো আপোনালোকে দেখিব পাৰে কেণ্ডিডেট শুড বি বিটুইন কি আছে 1840 অন দ্য ফাৰ্ষ্ট ডে অফ দ্য এপ্লিকেশ্যন ফৰ্ম। কি আছে 18 পৰা 40 বছৰলৈকে আপোনালোকে এপ্লাই কৰিব পাৰিব। আপোনালোকে কিমান সুবিধা দিছে, আপোনালোকে সকলোৱে এপ্লাই কৰিব পাৰিব। আৰু ইয়াত দেখা কি কৈছে এইটো এডুকেশ্যন কি আছে কোৱালিফিকেশ্যন আছে এডুকেশ্যনেল কোৱালিফিকেশ্যন ইয়াত দিয়া আছে মেনশ্যন কি আছে কেণ্ডিডেট শুড বি পাছড এজ পাৰ নটিফিকেশ্যন মানে যদি স্পেচিফিক পোষ্ট আছে মেক্সিমাম পাষ্ট কি আছে 10 থাকিব লাগিব, 12 পাছ থাকিব লাগিব, গ্ৰেজুৱেট থাকিব লাগিব এজ পাৰ পোষ্ট। আৰু কি কৈছে ইয়াত লিখিব পাৰে আপোনালোকে। আৰু ইয়াত পে স্কেল যিটো হয় মানে 42,000 পৰা কি আছে 56 আপ টু মানে এক্সপেক্টেড দিছে আৰু দিব তাৰমানে বেছি। আৰু মানে চিলেকশ্যন যিটো প্ৰচেছ হয় প্ৰথমে ইণ্টাৰভিউ হ'ব আৰু ডকুমেণ্ট ভেৰিফিকেশ্যন হ'ব। DB তাত আছিল ইয়াৰ আগত যে দিয়া আছিল DB ডকুমেণ্ট ভেৰিফিকেশ্যন সেইটোৱে আৰু এপ্লিকেশ্যন ফিজ দিব নালাগে। জেনেৰেল OBC EWS কি আছে নীল বুলি ইয়াত কৈছে। আৰু হাউ টু এপ্লাই এলিজিবল কেণ্ডিডেট মে এপ্লাই অনলাইন অফিচিয়েল ৱেবছাইট বিফৰ লাষ্ট ডেট। আপোনালোকে আছে চিন্তা কৰিব নালাগে, মই দি দিম আপোনালোকক মানে যিটো লিংক হয় মই লিংকটো মই দি দিম, আপোনালোকে তাত গৈ এপ্লাই কৰিব পাৰিব। যদি এপ্লাই কৰিব নোৱাৰে মোৰ লগত কণ্টেক্ট কৰিব, মই সেইটো কি আছে এপ্লাই কৰি দিম আপোনালোকক। আৰু ইয়াত কি কৈছে হু কেন এপ্লাই কোনে কৰিব পাৰিব অল ইণ্ডিয়া কেণ্ডিডেট মেলছ এণ্ড ফিমেলছ কেণ্ডিডেট কেন এপ্লাই ফৰ দিছ ভেকেঞ্চি এপ্লাই কৰিব পাৰিবা। আৰু ইয়াত কি কৈছে দেখা মানে এপ্লিকেণ্ট মাষ্ট লং টু অফিচিয়েল ৱেবছাইট ফিল এপ্লিকেশ্যন ফৰ্ম এণ্ড অনলাইন এপ্লিকেশ্যন ফৰ্ম। এপ্লিকেশ্যন মোড কি আছে সেইটো অনলাইন হয়, অনলি অনলাইন হয়। আপোনালোকক বাৰে বাৰে কৈ আছোঁ আপোনালোকক যদি 18 পৰা 40 বছৰ পৰ্যন্ত হৈছে এজ লিমিট আৰু আপোনালোকে যদি কি আছে অনলি 10 পাছ কৰিছে মানে মেট্ৰিক পাছ কৰিছে হাই ছেকেণ্ডেৰী পাছ কৰিছে আৰু গ্ৰেজুৱেট হয় তেনেহ'লে এপ্লাই কৰিব। গ্ৰেজুৱেটৰ কিছু পোষ্টবিলাক ভাল পাব। আৰু ইয়াত ষ্টাৰ্ট হৈছে 4 নৱেম্বৰত আৰু লাষ্ট ডেট কি আছে 28 তাৰিখ পৰ্যন্ত হ'ব।
আৰু ডেট অফ ইণ্টাৰভিউ চুন মানে কিমান দিব আপোনালোকক মাতিব আৰু লিংকবিলাক মই দি দিম ইয়াতে লিংকবিলাক আছে লিংকটো দিম আপোনালোকে এপ্লাই কৰিব হা ওকে যদি আপোনালোকে নতুন হয় তেনেহ'লে কি আছে ছাবস্ক্ৰাইব কৰি ল'ব চেনেলটো